ঘৰত মেকুৰীয়ে পোৱালি পাৰিলে কি হয়? ঘৰৰ কাষত মেকুৰীয়ে কান্দিলে কি হয়? মেকুৰীৰ সন্দৰ্ভত আপুনি বহুতো নজনা কথা এই ভিডিঅ'টোত জানিব পাৰিব। যদি আপুনি আপোনাৰ ঘৰত মেকুৰী পোহে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ঘৰত মেকুৰী আৰু কুকুৰ পোহাটো ফেশ্বনত পৰিণত হৈছে। প্ৰতিঘৰ মানুহেই কুকুৰ আৰু মেকুৰী পুহিবলৈ লৈছে। কুকুৰ মেকুৰী পোহাটো উচিত নে অনুচিত? এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। শাস্ত্ৰৰ মতে এনেকুৱা কোনো ঘৰ নাই যাৰ ঘৰলৈ আজিলৈকে মেকুৰী যোৱা নাই। মেকুৰী সেই প্ৰতিখন ঘৰলৈ যায় যিখন ঘৰত মানুহে বাস কৰে। কিন্তু আপুনি জানেনে, যদি আপোনাৰ ঘৰলৈ মেকুৰী আহে বা সদায় মেকুৰী অহা যোৱা হয়, তেন্তে সেয়া কিহৰ সংকেত? যদি আপোনাৰ ঘৰৰ মেকুৰীয়ে আশে-পাশে কান্দে, তেতিয়াহ'লে সেয়া কিহৰ সংকেত? যদি আপুনি ক'ৰবালৈ গৈ থাকে আৰু আপোনাৰ সন্মুখেদি মেকুৰী পাৰ হৈ যায়, প্ৰিয় দৰ্শক, আপুনি জানি আচৰিত হ'ব, মেকুৰীৰ শ্ৰৱণ শক্তি মানে শুনাৰ ক্ষমতা আৰু গোন্ধ পোৱাৰ ক্ষমতা বহুত বেছি প্ৰখৰ। কেৱল সিমানেই নহয়, মেকুৰীয়ে কম পোহৰ, অৰ্থাৎ ৰাতিও দেখা পায়। প্ৰায় ৯৫০০ বছৰ ধৰি মেকুৰী মানুহৰ লগতেই আছে। প্ৰাকৃতিক ৰূপত ইয়াৰ জীৱনকাল ১৫ বছৰ। শ্ৰী হৰি বিষ্ণুৱে কৈছে, যিখন ঘৰত মেকুৰীয়ে পোৱালি দিয়ে, সেইখন ঘৰলৈ মা লক্ষ্মীৰ আগমন হয়। কিন্তু সেয়া কিমান সত্য আৰু কিমান অসত্য, তেন্তে সেয়া জনাৰ পূৰ্বে আপুনি যদি চেনেলটোত নতুন, চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। প্ৰাচীন কালত এখন চহৰত এগৰাকী মহিলা আছিল। মহিলাগৰাকীৰ এজন পুত্ৰ আছিল। পুতেকজন বিচনাৰ পৰা উঠিব নোৱাৰে, খোজো কাঢ়িব নোৱাৰে। পুত্ৰৰ সেই অৱস্থা দেখি মহিলাগৰাকীয়ে বহুত বেছি দুখ কৰি থাকে। ল'ৰাটোৰ কি হ'ব, সেই চিন্তাই খুলি খুলি খাইছিল মহিলাগৰাকীক। এবছৰ পিছত মহিলাগৰাকীয়ে আৰু এটা সন্তান জন্ম দিলে। সেই সন্তানৰো একেই অৱস্থা। দ্বিতীয় পুত্ৰও বিচনাৰ পৰা উঠিব নোৱাৰে। মহিলাগৰাকীয়ে আগতকৈও বহুত বেছি চিন্তাত পৰিল। দুয়োটা ল'ৰাই খোজ কাঢ়িব নোৱাৰে, মোৰ দুয়োটা ল'ৰা এতিয়া কি হ'ব? ভাবি ভাবি হতাশ হৈ পৰিল মহিলাগৰাকী। ৩ বছৰ পাৰ হৈ যোৱাৰ পিছত মহিলাগৰাকীয়ে তৃতীয়টো সন্তান জন্ম দিলে। কিন্তু দুৰ্ভাগ্য, ৩ নম্বৰ ল'ৰাটোৰ সেই একেই অৱস্থা, যেনেকুৱা আগৰ দুটাৰ আছিল। না বিচনাৰ পৰা উঠিব পাৰে, না খোজ কাঢ়িব পাৰে। মহিলাগৰাকী গভীৰ সমস্যাত পৰিল। মোৰ ৩টা ল'ৰা, এটাইও দেখোন খোজ কাঢ়িব নোৱাৰে। ইহঁতৰ ভৱিষ্যতটো কি হ'ব? কোনে ইহঁতক লালন পালন কৰিব? যেতিয়ালৈকে মই জীয়াই থাকিম, তেতিয়ালৈকে বাৰু ময়েই চোৱা-চিতা কৰিম। কিন্তু মোৰ অবৰ্তমানত ইহঁতক কোনে চোৱা-চিতা কৰিব? এই চিন্তাই মানুহজনীক খুলি খুলি খাবলৈ ধৰিলে। ৪ নম্বৰ বছৰত মহিলাগৰাকী ৪টা সন্তানৰ মাক হ'ল। ৪ নম্বৰ পুত্ৰটো সেই একেই অৱস্থা। ৪ নম্বৰটো একেই অৱস্থা হোৱাত মানুহজনী মানসিকভাৱে ভাগি পৰিল। তেওঁ ভাবিবলৈ ধৰিলে, মোৰ গৰ্ভৰ পৰা কিয় এনেকুৱা সন্তানেই জন্ম লৈছে? মোৰ গৰ্ভই বেয়া নেকি? এই কথা ভাবি মানুহগৰাকী দুখত ভাগি পৰিল। কিছু বছৰ পিছত ৫ বছৰ সম্পূৰ্ণ হ'ল আৰু মানুহগৰাকীয়ে পঞ্চমটো সন্তান জন্ম দিলে। পঞ্চমটোৰো একেই অৱস্থা। উঠিব নোৱাৰে, খোজো কাঢ়িব নোৱাৰে। ৫ নম্বৰ ল'ৰাটোৰ একে অৱস্থা হোৱাত মহিলাগৰাকীয়ে সকলো আশা ত্যাগ কৰিলে। প্ৰথমে তেওঁ ভাবিছিল, এটাৰ এনেকুৱা হৈছে যেতিয়া দ্বিতীয়টো নিশ্চয় ঠিক হ'ব। দ্বিতীয়টো তেনেকুৱা হোৱাত তৃতীয়টো সুস্থ হ'ব বুলি আশা কৰিছিল। কিন্তু একেই। তেনেকৈ ৫টা সন্তান জন্ম দিয়াৰ পিছত এটাও সুস্থ সন্তান লাভ নকৰিলে মহিলাগৰাকীয়ে। ফলত আশা এৰি দিলে মহিলাগৰাকীয়ে। ভাবিবলৈ ধৰিলে, মোৰ কপালত চাগে এয়াই লিখা আছে। সেয়া ভাবি মহিলাগৰাকী দুখত ভাগি পৰিল। তেওঁ এটাই ভাবিলে, তেওঁৰ অবৰ্তমানত ৫ সন্তানৰ কি হ'ব? তেনেকৈ কান্দি কান্দি খুব সুন্দৰকৈ মহিলাগৰাকীয়ে কিন্তু সন্তানৰ লালন পালন কৰিবলৈ ধৰিলে। কিছু সময়ৰ পিছত মহিলাগৰাকীৰ ঘৰলৈ এটা বগা ৰঙৰ মেকুৰী আহিল আৰু সেই মেকুৰীটোৱে মানুহজনীৰ ঘৰত থাকিবলৈ ল'লে। মানুহজনীৰ ঘৰত কিছুদিন মেকুৰীটো থকাৰ পিছত ৪টা সুন্দৰ পোৱালী মেকুৰীজনীয়ে জন্ম দিলে। কিন্তু আচৰিত কথাটো হ'ল, মেকুৰীজনীয়ে পোৱালীকেইটা জন্ম দিয়াৰ লগে লগে মানুহজনীৰ প্ৰথমটো সন্তান একেবাৰে ঠিক হৈ গ'ল। প্ৰথমটো ল'ৰা বিচনাৰ পৰা উঠিবও পৰা হ'ল, খোজো কাঢ়িব পৰা হ'ল। প্ৰথমটো ল'ৰা ঠিক হোৱাৰ বাবে মহিলাগৰাকী খুবেই আনন্দিত হ'ল আৰু ভগৱানক অন্তৰৰ পৰা ধন্যবাদ জনালে। মহিলাগৰাকীয়ে মেকুৰীৰ পোৱালীকেইটা নিজৰ লগতে ৰাখিবলৈ ল'লে আৰু ভালকৈ লালন পালন কৰিবলৈ ধৰিলে। কিছুদিনৰ পিছত মেকুৰীজনীয়ে আৰু ৪টা পোৱালী জন্ম দিলে। লগে লগে মহিলাগৰাকীৰ দ্বিতীয়টো ল'ৰাও ঠিক হৈ গ'ল।
এনেকৈ যেতিয়াই তেতিয়াই মেকুৰীটোৱে প্ৰসৱ কৰিলে তেতিয়াই মানুহজনীৰ সন্তানকেইটা ঠিক হৈ যাবলৈ ধৰিলে। তেনেকৈ মহিলাগৰাকীৰ ৫টা সন্তান ঠিক হৈ গ'ল। কেৱল সিমানেই নহয়, মহিলাগৰাকীৰ ঘৰত ধন অন্নৰ অভাৱ নোহোৱা হ'ল। শাস্ত্ৰই কৈছে যিখন ঘৰত মেকুৰীয়ে পোৱালি দিয়ে সেইখন ঘৰলৈ মা লক্ষ্মী তীব্ৰ গতিৰে আহে। সেইখন ঘৰলৈ ইমানেই সুখ সমৃদ্ধি আহে, সেয়া অদ্ভুত। কিন্তু বহুতেই ক'ব খোজে ঘৰত মেকুৰী পোহাটো শুভ নহয়। কিন্তু এই কথাত বহুতৰে দ্বিমত আছে। মেকুৰীয়ে কন্দাটোকো শুভ লক্ষণ বুলি ধৰা নহয়। শাস্ত্ৰই কৈছে যেতিয়া আপুনি এক শুভ কামলৈ ওলাই যায়, মেকুৰীয়ে যদি বাট কাটে তেনেহলে সেয়া এক শুভ নহয় বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে আপুনি কিবা এক কামত আপোনাৰ সন্মুখত মানে আপুনি যোৱা বাটত এটা মেকুৰী আহি যায়, তেন্তে হ'বলগীয়া কামত বাধা আছে বা সেয়া সম্পূৰ্ণ নহ'ব বুলি ধৰা হয়। এয়া মানুহৰ বিশ্বাস। কৰবাৰ পৰা মেকুৰী আহি আপোনাৰ ঘৰত কান্দে, সেয়াও বহুত অশুভ সংকেত বুলি ধৰা হয়। কাৰোবাৰ ঘৰত মেকুৰীয়ে কান্দিলে মৃত্যুৰ ভয় থাকে বুলি কোৱা হয়। শাস্ত্ৰই এই সন্দৰ্ভত তেনেকৈ কৈছে। যাৰ মেকুৰী পোহা চখ তেওঁলোকে এই ভিডিঅ'টো চোৱা দৰকাৰ। বিশ্বাস কৰা হয় য'ত মেকুৰী থাকে তাত ঋণাত্মক শক্তিৰ প্ৰভাৱ থাকে। সেইবাবে মেকুৰী পোহা উচিত নহয় বুলি বহুতে বিশ্বাস কৰে। যদি মাজৰাতি আপুনি কেনেবাকৈ মেকুৰী দেখিছে তেন্তে সেইখিনিও শুভ বুলি ধৰা নহয়। কোৱা হয় যি মানুহে মাজনিশা মেকুৰী দেখে সেই মানুহৰ ভাগ্য নষ্ট হয়। কিন্তু ইয়াৰ বিপৰীতে যাৰ ঘৰত মেকুৰীয়ে পোৱালি দিয়ে সেই ঘৰলৈ মা লক্ষ্মীৰ আগমন হয় বুলি গভীৰ বিশ্বাস আছে। মেকুৰী ঘৰলৈ বাৰে বাৰে আহি থকাটো শুভ নহয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। কৰবাৰ পৰা মেকুৰী আহি আপোনাৰ ঘৰত মল-মূত্ৰ ত্যাগ কৰিলে সেয়া বিপদৰ আগজাননী বুলি আশংকা কৰা হয়। আপোনাৰ ঘৰত থকা মেকুৰীটো হঠাৎ যদি কৰবালৈ গুচি যায় তেন্তে আপোনাৰ ঘৰ বা পৰিয়াললৈ সেয়া অশুভ সংকেতৰ আগজাননী বুলি বিশ্বাস কৰা হয়। মেকুৰী ভগৱান বিষ্ণুৰ পত্নী, লক্ষ্মীৰ জ্যেষ্ঠ ভগ্নী, অলক্ষ্মীৰ বাহন। এতিয়া জানো আহক মেকুৰীৰ শুভ সংকেত কি। যদি আপুনি পোৱালিসহ মেকুৰী দেখিছে তেতিয়া এয়া শুভ সংকেত বুলি কোৱা হৈছে। ইয়াৰ সংকেত আপুনি আপোনাৰ পুৰণা বন্ধু বা সম্পৰ্কীয় মানুহক লগ পাবলৈ গৈ আছে। দীপাৱলীৰ দিনা যদি আপোনাৰ ঘৰলৈ মেকুৰী আহে তেতিয়া অতি শুভ বুলি ধৰা হয়। আপোনাৰ হাতলৈ তেতিয়া ধন আহিব পাৰে। যদি আপোনাৰ সন্মুখেৰে মেকুৰী আহি বাওঁফাললৈ পাৰ হৈ সোঁফাললৈ গুচি যায় সেইখিনিও শুভ সংকেত বুলি ধৰা হয়। যদি কাৰোবাৰ ৰাহুৰ দোষ আছে, ৰাহু দোষৰ বাবে জীৱনত অশান্তি হৈ আছে, তেন্তে ঘৰত আপুনি মেকুৰী পুহিব পাৰে। কিয়নো ৰাহুৰ বাহন বুলি ধৰা হয় মেকুৰীক। লোকবিশ্বাস অনুসৰি ক'লা মেকুৰীয়ে বাট কটাটো তেতিয়াহে অশুভ বুলি ধৰা হয় যেতিয়া মেকুৰীটোৱে বাওঁফাললৈ ৰাস্তা কাটি সোঁফাললৈ যায়। অন্য স্থিতিত মেকুৰীয়ে ৰাস্তা কটাটো অশুভ বুলি ধৰা নহয়। মেকুৰীয়ে যেতিয়া বাট কাটি গুচি যায় তেতিয়া পিছফালে হেনো ঋণাত্মক শক্তি এৰি যায়, যিখিনি বহু সময়লৈকে সেইখিনিত থাকি যায়। বিশেষকৈ ক'লা মেকুৰীৰ ক্ষেত্ৰত এইখিনি বেছিকৈ বিশ্বাস কৰা হয়। প্ৰাচীন কালত মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ হয় বুলি সেইবাবে অন্ধবিশ্বাস বিয়পোৱা হৈছিল। মেকুৰীয়ে কন্দাৰ শব্দ বহুত বেছি ভয় লগা হয় আৰু সেয়া শুনিলে নিশ্চিতভাৱে আমাৰ মনত ভয় আৰু আশংকাৰ জন্ম হয়। মেকুৰীয়ে ঘৰলৈ আহি যেতিয়া কান্দে ঘৰৰ কোনোবা সদস্যৰ মৃত্যুৰ আগজাননী বুলি বিশ্বাস কৰা হয়, নহলে সেয়া আন অশুভ সংকেত বুলি ধৰা হয়। মেকুৰীয়ে যদি আপোনাৰ ঘৰলৈ আহি নিজৰ মাজতে কাজিয়া কৰে তেন্তে সেয়া ধনহানি বা গৃহকন্দলৰ আগজাননী বুলি বিশ্বাস কৰা হয়। গৃহকন্দলৰ বাবেই ধনহানি হয়। মন কৰিব মেকুৰীয়ে মানুহৰ সৈতে লগ হৈ সামাজিক সম্পৰ্কৰ আনন্দ লয়। মেকুৰীৰ সৈতে খেলিব পাৰি, আনন্দ ল'ব পাৰি আৰু মেকুৰীয়েও অকলে থাকি ভাল নাপায়। সেইবাবে নিজৰ পোহনীয়া জন্তুক কেতিয়াও উপেক্ষা নকৰিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।